এইবাৰ নিৰ্বাচনত মই যদি আছাউদ্দিন ওৱাইচি আপোনাৰ অসমত কেন্দ্ৰীয় দিয়া অহাৰ সম্ভাৱনা আছে নেকি? না, মোৰ লগতো তেখেতৰ দলক এটা বহুদিনীয়া সম্পৰ্ক আছিল, এতিয়াও আছে। কিন্তু মোৰ মতে যদি বদৰুদ্দিন আজমল চাহাবে তেখেতক কয়, তেখেতক ৰিকুৱেষ্ট কৰে, তেখেত আহিব পাৰে। আৰু তেখেত বিহাৰত যেতিয়া আহি গৈছে 5জন বিধায়ক পাইছে, আৰু তেখেতেও যদি আমাৰ বদৰুদ্দিন চাহাবৰ এতিয়া 16জন বিধায়ক আছে, বাকী কেইটা সমষ্টিত যদি তেখেতক প্ৰাৰ্থিত্ব দিয়ে বা চেম্বুল একেই হওক, মানে ইয়াৰ আমাৰ আছাদুদ্দিন সাহেবৰ সমৰ্থিত প্ৰাৰ্থী দিয়ে বা নিদিলেও তেখেত যদি ইয়াত আহে আজমল চাহাবৰ লগত একেলগ হৈ কেম্পেইন কৰাৰ সম্ভাৱনা মই নুই কৰিব নোৱাৰো। কাৰণ বদৰুদ্দিন আজমল চাহাব আৰু তেখেতৰ এটা সুসম্পৰ্ক আছে। তেখেতো পাৰ্লামেণ্টত 3বাৰ MP আছিল, বদৰুদ্দিন আজমল চাহাব 3বাৰ পাৰ্লামেণ্টত MP আছিল, তেখেতৰ 3জনলৈকে MP আছিল। গতিকে আছাদুদ্দিন ওৱাইচিৰ লগত তেখেতৰ যিটো সম্পৰ্ক আছে, হয়তো তেখেতে ডাইৰেক্ট যদি ৰিকুৱেষ্ট কৰে আহি যাব পাৰে। আৰু আহিলে না, মোৰ লগত তেখেতৰ চিনাকি আছে। মোক তাজুল বক্সি নামৰ এজন মানুহ আমাৰ নগাঁৱৰ, তেখেতে মোক প্ৰথম লৈ গৈছিলতো, তেখেতক খুব ভাল পায়। তেখেতৰ জৰিয়তে মই তেখেতক সাক্ষাৎ কৰিছিলোঁ আৰু তেখেতক মই তেতিয়া ৰিকুৱেষ্ট কৰিছিলোঁ যোৱা নিৰ্বাচনৰ আগত। তেখেত কৈছে যে তাত বদৰবাই আছে, মই নাযাওঁ। বদৰুদ্দিন আজমল চাহাব আছে কাৰণে তেখেতে নাই। আৰু এতিয়া বদৰুদ্দিন আজমল চাহাবৰ পাৰ্টীয়ে যদি তেখেত ৰিকুৱেষ্ট কৰে, তেখেত আহি 2-4টা মিটিঙত কেম্পেইন কৰি দিব, ডাঙৰ কথা নহয়। আৰু পাৰিলে তেখেতে 2-4জন প্ৰাৰ্থীক যদি দিয়ে বদৰুদ্দিন আজমল চাহাবৰ লগত মিলি, তেনে কংগ্ৰেছ মানে মাইনৰিটি বেল্টটো চাফা হৈ যাব। যদি আজমল চাহাব আৰু আছাদুদ্দিন ওৱাইচি চাহাবে যৌথভাৱে অসমৰ এই 22খন সমষ্টিত যদি কেম্পেইন কৰে, এটা সিঙ্গেল সিট Congress will not get in ensuing election. Not a single seat will get by Congress side. যদি আসাদুদ্দিন মাইনৰিটি বৰ্ড এটা সিট দেব। আছাদুদ্দিন ওৱাইচি চাহাব তো অসমত এই ৰাজনৈতিক বক্তব্য ৰখা নাই। যেতিয়া কংগ্ৰেছ সম্পৰ্কে তেখেতে বক্তব্য ৰাখিব, কংগ্ৰেছে বিগত দিন কি কাম কৰিছে এইবিলাকতো আছাদুদ্দিন ওৱাইচিক শিকাই দিব নালাগে, বদৰুদ্দিন চাহাবক শিকাই দিব নালাগে। হয়তো বদৰুদ্দিন চাহাবৰ এতিয়া